নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক মই LPP টিচাৰ ভেকেঞ্চিৰ লগতে নতুন এটা SSA আণ্ডাৰৰ যিসকল শিক্ষক নিযুক্তি হৈ আছে তেওঁলোকৰ কাৰণে এটা বিশেষ আপডেট আছে, মই শ্বেয়াৰ কৰি দিব ওলাইছোঁ। গম পাই চাগে অসম চৰকাৰে ইতিমধ্যে অলপ কেইদিনৰ আগতে এসপ্তাহ আগতে আপোনালোকে গম পাই চাগে এটা ভাষণত স্পষ্টভাৱে কৈ দিয়া হৈছে যে 35,000 শিক্ষকক নিযুক্তি দিয়া হ'ব। তাৰ ভিতৰত SSA আণ্ডাৰৰ যিসকল শিক্ষক আছে তেওঁলোকক ৰেগুলাৰ কৰা হ'ব। ইয়াৰ কাৰণে আপোনালোকক কি কি ডকুমেণ্ট লাগিব সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ। SSA আণ্ডাৰৰ টিচাৰসকলৰ কাৰণে আপোনালোকৰ LPUP টিচাৰৰ ভেকেঞ্চিৰ কাৰণে আপোনালোকে LP টেট বা UP টেট কোৱালিফাই হ'ব লাগিব। লগতে আপোনালোকৰ DLEDৰ মাৰ্কশ্বিট থাকিব লাগিব, পাৰ্চেণ্টেজৰ চাৰ্টিফিকেট থাকিব লাগিব, লগতে হাই ছেকেণ্ডেৰী পাছ আপোনালোকে থাকিব লাগিব। আৰু যদি আপোনালোকে UPৰ ক্ষেত্ৰত এপ্লাই কৰে তেন্তে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে যদি মাষ্টাৰ ডিগ্ৰী থাকে আৰু ভাল কথা। ঠিক আছে গণনীসকল, যিমান সোনকালে পাৰে ডকুমেণ্টবোৰ ৰেডি কৰি লওক। অতি শীঘ্ৰে আপোনালোকৰ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰাৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিংকটো মুকলি কৰি দিয়া হ'ব। গতিকে গণনীসকল আপডেট আহিলে আপোনালোকক জনাই দিম। আৰু নতুনকৈ যিসকল গণনীসকলে এপ্লাই কৰিবৰ কাৰণে সাজু হৈ আছে তেওঁলোকক কৈ দিব বিচাৰিছোঁ। এতিয়া গম পাই চাগে LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ ভেকেঞ্চিটো বহুৱা হ'ব। গম পাই চাগে LPUPত আপোনালোকৰ 5,000 LPUP ভেকেঞ্চি আছিলে, কিন্তু এইবাৰ তাতকৈ অলপ বেছি হোৱাৰ কথা আছে, কিন্তু ফাইনেল আপডেট এতিয়ালৈকে অহা নাই। আহিলে আপোনালোকক জনাই দিম। লিংকটো এইটো ভুল হোৱা নাই চাব পাৰিছে। ইয়াতে আপোনালোকৰ আপডেট আহিলে আপোনালোকে পাই যাব। পোনপ্ৰথমে মই চেনেলটোৰ ফালৰ পৰা জনাই দিম যিকোনো আপডেট আহক। এতিয়ালৈকে আপোনালোকৰ গম পাই চাগে চিটেট অহাকালি হৈ গ'ল আৰু নতুনকৈ আকৌ কেণ্ডিডেট বাঢ়ি গৈছে। তেন্তে আপোনালোকৰ কি হ'ব, যেতিয়া নতুন ভেকেঞ্চি আহিব নতুন কেণ্ডিডেট আকৌ সোমাই পৰিব। এতিয়া বহুতে কৈছে দাদা লিংকটো খুলিব নেকি, কিন্তু এতিয়ালৈকে লিংক খোলাৰ কোনো ধৰণৰ আপডেটটো অহা নাই। আহিলে জনাই দিম আপোনালোকক।